পৃথিবীত আমি কোনেও ভগৱান দেখা নাই, কিন্তু ভগৱানৰ বিষয়ে আমি যিমান জানো, দয়ালু মৰমিয়াল, এই গোটেইখিনি ৰাতিপুৱা দেউতা মা শুই থাকোতে চাব, তেওঁৰ মুখতে গোটেই কোৱালিটিখিনি আপোনালোকে দেখা পাব। ভগৱানৰ বেলেগ স্বৰূপ নাই। ভগৱান থাকিব পাৰে, কিন্তু পৃথিৱীৰ মানুহে যাতে ভগৱানক উপলব্ধি কৰিব পাৰে, তাৰ কাৰণে দেউতা মাৰ জন্ম। আৰু যেতিয়া মই দেউতা মাক চাম, আল্লাহ ঈশ্বৰ ভগৱান বেলেগে চাব নালাগে, তেওঁৱেই ভগৱানৰ প্ৰতিনিধি আমাৰ সমাজত। দে আৰ দ্য ক্লজেষ্ট ৰিচেম্বলেন্স অফ গড। মই ভগৱান বুলি নকওঁ, ভগৱানৰ আটাইতকৈ সাদৃশ্য থকা পৰিচয়টোৱে হ'ল দেউতা আৰু মা। শিৱলিংগত পূজা কৰিম, তাত কাকো দেখা নাপাওঁ। মাৰ মন্দিৰত যাম, মাক দেখা নাপাওঁ। বটদ্ৰৱাত যাম, কৃষ্ণক দেখা নাপাওঁ। কিন্তু তাত যিখিনি আধ্যাত্মিক শক্তি পাম, সেই আধ্যাত্মিক শক্তিখিনিৰে যদি দেউতা মাক চাওঁ, তেতিয়া দেখা পাম এওঁৱেইতো কৃষ্ণ, এওঁৱেইতো কামাখ্যা। দেউতা মাৰ ওপৰত জীৱনত একো নাই। মই বিচাৰো যে অসম চৰকাৰৰ প্ৰতিগৰাকী কৰ্মচাৰী এগৰাকী আদৰ্শ সন্তান হয়, আৰু যিগৰাকী কৰ্মচাৰী আদৰ্শ সন্তান, তেওঁ নিজে আদৰ্শ পিতৃ হ'ব। মই আপোনালোকক আহ্বান জনাম, আদৰ্শ কৰ্মচাৰী হওক সমাজৰ কাৰণে, আদৰ্শ পিতৃ মাতৃ হওক দেউতা মাৰ কাৰণে, আদৰ্শ সন্তান হওক দেউতা মাৰ কাৰণে, আৰু আদৰ্শ পিতৃ হওক নিজৰ ল'ৰা ছোৱালীৰ কাৰণে। ফাইনেলি আজি আপোনালোকে যিখিনি স্থানত পাইছে, মই জানো ইউ হেভ মোৰ পটেনচিয়েল দেন দেট। যিসকলে আজি যিয়ে চাকৰি নাই পোৱা কিয়, দিছ ইজ নট দ্য এণ্ড অফ ইউৰ জাৰ্ণি। আপোনালোকৰ ইয়াতকৈ আৰু পটেনচিয়েল আছে।